ধেমাজিৰ চেঙাজানত বিজেপিৰ বিশাল যোগদান সমাৰোহ অনুষ্ঠিত হয়। পঞ্চায়ত পুনৰ গঠন প্ৰক্ৰিয়াত চিমেণ্টমুখ পঞ্চায়তৰ দুটা ভাগত বিভক্ত হৈ নতুনকৈ চেঙাজান পঞ্চায়তত গঠন হোৱা পঞ্চায়তৰ অন্তৰ্গত লোকসকলৰ মাজত আনন্দ উল্লাস চলি থকা সময়তে আজি চেঙাজান বজাৰত বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক নৃত্য অনুষ্ঠানৰ মাজেৰে চিচি টঙালী মণ্ডল বিজেপিৰ নেতৃত্বত অনুষ্ঠিত হয় বিশাল যোগদান সমাৰোহ। নতুনকৈ গঠন হোৱা পঞ্চায়তখনৰ বিভিন্ন ৰাজনৈতিক দলৰ উপৰিও ছাত্ৰ সংগঠনৰ নেতা কৰ্মীৰ সৈতে প্ৰায় 1000কৰো অধিক লোকে আজি বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰে। আজিৰ এই যোগদান কাৰ্যসূচীত জিলা বিজেপি সভানেত্ৰী ৰূপা কামান, চিচি টঙালী মণ্ডল বিজেপিৰ সভাপতি নৰেন দলে, সম্পাদক ৰঞ্জিত টায়ে, পশ্চিম জোনাই মণ্ডলৰ সভাপতি শিৱ দলে, বিজেপি যুৱ মৰ্চাৰ জিলা সম্পাদক চিমেণ্টমুখ পঞ্চায়তৰ তত্ত্বাৱধায়ক নিতুক নমশূদ্ৰকে আদি কৰি অঞ্চলটোৰ 4000তকৈও অধিক লোকে অংশগ্ৰহণ কৰে। জিলা সভানেত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে এইবাৰ নতুন পঞ্চায়তখনৰ বিৰোধীমুক্ত হ'ব। এই যোগদান কাৰ্যসূচী অব্যাহত থাকিব। আনহাতে অনাগত পঞ্চায়তৰ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে কেইবাটাও ৱাৰ্ড সদস্যৰ ৰাইজে মনোনীত কৰি দিব বুলি স্থানীয় ৰাইজে মন্তব্য কৰে। চিত্ৰ আমি তাতে দেখিবলৈ পাওঁ আৰু ইয়াতে এটা মই অনুভৱ কৰিলোঁ আজি আপোনালোকে যি সিদ্ধান্ত গ্ৰহণ কৰিলে যে নতুনকৈ যেতিয়া আপোনালোকক পঞ্চায়ত ইয়াতে গঠন কৰি দিলে, পঞ্চায়ত যেতিয়া দিলে তেতিয়ালে এই পঞ্চায়তক আপোনালোকে এতিয়া ঠান কৰি ল'লে যে ইয়াত ভাৰতীয় জনতা পাৰ্টিৰ পঞ্চায়ত হিচাপে আপোনালোকে গঠন কৰিলে। বিভিন্ন দল সংগঠনৰ পৰা জইন কৰিছে ভাৰতীয় জনতা পাৰ্টি আছে। বিৰোধীৰ শূন্যতা কাৰণ স্বতঃস্ফূৰ্তভাৱে ৰাইজে ওলাই আহিছে। আমি আৱেগিক হৈ গৈছোঁ কাৰণ ইমানখিনি ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি ভাল পায় তেওঁলোকে আহিছে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে যেনেকৈ ওলাই আহিছে ৰাইজে তেওঁলোককো সেৱা কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকটো মুহূৰ্ততে থিয় হৈ থাকে। কথা হ'ল কি আমি ভাৰতীয় জনতা পাৰ্টিৰে যিধৰণে আমি সংগঠন পৰ্ব চলাই গৈছোঁ আৰু সংগঠন পৰ্ব চলাই যাওঁতে আমি এটাই নিশ্চিত হৈছোঁ ইয়াত কোনো বিৰোধী নাই আজিলৈকে আৰু বৰ্তমান ভৱিষ্যতেও আমি যি পঞ্চায়ত নিৰ্বাচন আছে পঞ্চায়ত নিৰ্বাচনত
কোনো যুদ্ধ নোহোৱাকৈ কাৰো লগত কোনো প্ৰতিদ্বন্দ্বিতাই নহয় আমি ইয়াত কিছুমান ৱাৰ্ড আমাৰ এনেকুৱাই হ'ব আমি বিজেপি দলৰ পৰা বিনা কিছুমান ৱাৰ্ড আমাৰ ইয়াৰ পৰা চিলেকশ্যন কৰি আমি ওপৰলৈ পঠাব পাৰিম হয় প্ৰায় 15 বছৰ মই সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ লগত জড়িত হৈ আছিলোঁ জড়িত হৈ আজি বিজেপি দলত যোগদান কৰিলোঁ যিহেতু আমাৰ চেঙাজান গাঁও পঞ্চায়তখন নতুনকৈ গঠিত হৈছে সৰ্বপ্ৰথমে মই বিজেপি নেতৃত্বাধীন যিটো চৰকাৰ আছে চৰকাৰখনক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিজেপিৰ যিটো উন্নয়নৰ ধাৰা ৰাস্তা ঘাট ইত্যাদিকে ধৰি শিক্ষা খণ্ড হওক বা প্ৰতিটো খণ্ডতে বিজেপিৰ যিটো উন্নয়নৰ ধাৰা এই ধাৰাৰ প্ৰতি আকৃষ্ট হৈ পিনি আজি প্ৰায় 1000 কৰ্মীয়ে ধেমাজিৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।